ৰাইজে জিকাই লৈ যাওক ৰাইজৰ যিখিনি সুবিধা আছে তেওঁলোকৰ সেইখিনিকে মই তেওঁলোকৰ আশাখিনি পূৰাম বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ অসুবিধা আছে পঞ্চায়তৰ? আছে ৰাস্তা পদূলি অসুবিধা আছে তেওঁলোকৰ সমস্যা আমাক জনাব সেইমতে আমি কৰিম আৰু। কঠিয়াতলি ব্লকৰ বিশেষকৈ মই দুটা গাঁও পঞ্চায়তৰ অথৰাইজ অফিচাৰ হিচাপে কাম কৰি আছোঁ। যোৱাকালি আমাৰ দুটা পঞ্চায়তত 21টা এজেণ্ট আমাৰ নমিনেশ্যন পেপাৰ ছাবমিট হৈছে আৰু আজি সকলো ফালৰ পৰা আহি আছে আৰু প্ৰায়খিনি মানে নমিনেশ্যন পেপাৰখিনি জমা হৈ আছে আমাৰ লৈকে চলিব পাৰে। এইটো আমাৰ স্ক্ৰুটনি কৰা সময় বহুত দেৰিকৈ লাগে, গতিকে বহুখিনি দেৰিলৈকে আমাৰ কামখিনি চলিব। এতিয়ালৈকে 12-15জন মানৰ জমা হৈছেগৈ, আমি সেইখিনি ক্ৰমান্বয়ে চাই আছোঁ। ৰাইজে জিকাই লৈ যাওক ৰাইজৰ যিখিনি সুবিধা আছে তেওঁলোকৰ সেইখিনিকে মই তেওঁলোকৰ আশাখিনি পূৰাম বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ অসুবিধা আছে পঞ্চায়তৰ? আছে ৰাস্তা পদূলি অসুবিধা আছে তেওঁলোকৰ সমস্যা আমাক জনাব সেইমতে আমি কৰিম আৰু। কঠিয়াতলি ব্লকৰ বিশেষকৈ মই দুটা গাঁও পঞ্চায়তৰ অথৰাইজ অফিচাৰ হিচাপে কাম কৰি আছোঁ। যোৱাকালি আমাৰ দুটা পঞ্চায়তত 21টা এজেণ্ট আমাৰ নমিনেশ্যন পেপাৰ ছাবমিট হৈছে আৰু আজি সকলো ফালৰ পৰা আহি আছে আৰু প্ৰায়খিনি মানে নমিনেশ্যন পেপাৰখিনি জমা হৈ আছে আমাৰ লৈকে চলিব পাৰে। এইটো আমাৰ স্ক্ৰুটনি কৰা সময় বহুত দেৰিকৈ লাগে, গতিকে বহুখিনি দেৰিলৈকে আমাৰ কামখিনি চলিব। এতিয়ালৈকে 12-15জন মানৰ জমা হৈছেগৈ, আমি সেইখিনি ক্ৰমান্বয়ে চাই আছোঁ। ৰাইজে জিকাই লৈ যাওক ৰাইজৰ যিখিনি সুবিধা আছে তেওঁলোকৰ সেইখিনিকে মই তেওঁলোকৰ আশাখিনি পূৰাম বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ অসুবিধা আছে পঞ্চায়তৰ? আছে ৰাস্তা পদূলি অসুবিধা আছে তেওঁলোকৰ সমস্যা আমাক জনাব সেইমতে আমি কৰিম আৰু। কঠিয়াতলি ব্লকৰ বিশেষকৈ মই দুটা গাঁও পঞ্চায়তৰ অথৰাইজ অফিচাৰ হিচাপে কাম কৰি আছোঁ। যোৱাকালি আমাৰ দুটা পঞ্চায়তত 21টা এজেণ্ট আমাৰ নমিনেশ্যন পেপাৰ ছাবমিট হৈছে আৰু আজি সকলো ফালৰ পৰা আহি আছে আৰু প্ৰায়খিনি মানে নমিনেশ্যন পেপাৰখিনি জমা হৈ আছে আমাৰ লৈকে চলিব পাৰে। এইটো আমাৰ স্ক্ৰুটনি কৰা সময় বহুত দেৰিকৈ লাগে, গতিকে বহুখিনি দেৰিলৈকে আমাৰ কামখিনি চলিব। এতিয়ালৈকে 12-15জন মানৰ জমা হৈছেগৈ, আমি সেইখিনি ক্ৰমান্বয়ে চাই আছোঁ।